নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ একৰ প্ৰশ্ন নম্বৰ 1 কি হৈছিলে 4 নম্বৰলৈকে আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 5 নম্বৰ 1 নম্বৰৰ 5 আৰু 6। তাৰপিছত বাকীখিনি আলোচনা কৰিবলৈ যাম। চোৱা 2 নম্বৰতো আছে বহুখিনিয়ে। আমি আগুৱাই যাওঁ। কি আছিলে 4 নম্বৰ হৈছিলে, এতিয়া 5 নম্বৰৰ পৰা আছিলে হয়নে? উল্টাৰ পৰা আনিব লাগিব। চোৱা পণ্ডিত বদ্ৰী প্ৰসাদৰ বিষয়ে আমি পঢ়িছোঁ হয়নে নহয়? আমি টেবুল বনোৱা শিকিছোঁ। আমি কি কৰিম 5 cos স্কুয়ার 60 ডিগ্রি প্লাস 4 sec স্কয়ার 30 ডিগ্রি মাইনাস 10 স্কয়ার 45 ডিগ্রি divided by sin স্কয়ার 30 ডিগ্রি sin স্কয়ার 30 ডিগ্রি প্লাস cos স্কয়ার 30 ডিগ্রি। তো ইয়াতে আমি এটা কৰিব পাৰোঁ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়ালস টু 1 লগাব পাৰোঁ। আমি সেইটো লগাই দিলেও হৈ যায়, কিন্তু তোমালোকে এইটো এতিয়াও ব্যৱহাৰ কৰিব পৰা হোৱা নাই। তো প্ৰথমতে 5 চোৱা, প্ৰথমতে আমি কি লিখিম 5 cos স্কয়ার 60 ডিগ্রি কিমান হয়? cos স্কয়ার 60 ডিগ্রি মানে কি হ'ব? হাফ অফ স্কয়ার প্লাস 4 sec স্কয়ার 30 ডিগ্রি। cos 30 ডিগ্রি মান কিমান হয়? √3/2। তেনেহ'লে secৰটো কি হ'ব? 2/√3। আমাৰ এইটো আহি যাব। তেনেহ'লে ইয়াতে কি হ'ব? আৰু স্কয়াৰ আছে 4, তাৰপিছত কি হ'ব? 2√3/3 স্কয়াৰ মাইনাস 10 45 হয় 1, 1ৰ স্কয়াৰ 1 হয়। এইটোই থাকক হৰণ। তাৰমানে এতিয়া সমান চিন দিম। sin 30 ডিগ্রি মান কিমান? sin 30 হাফ, ওকে হাফ আকৌ স্কয়াৰ হ'ব প্লাস cos 30 মান কিমান হ'ব? √3/2 ইয়াৰে স্কয়াৰ হ'ল। তাৰপিছত চোৱা ইয়াতে মানবোৰ চোৱা, এতিয়া কি মান পাম? সমান চিনটো আগতে দি দিলে পিছত দিগদাৰ হৈ যায়। ওকে, প্ৰথমতে ইয়াতে পাম 5 হয়নে? 5 ইনটু হাফ স্কয়াৰ মানে কি হ'ব? 1/4 আমি এইটো পালোঁ প্লাস 4 এইটো কি হ'ব? 4/3 মাইনাস 1। তলত পাম 1/4 প্লাস 3/4 মানে √3 আৰু √3 আমি জানো √3 ইনটু √3 ইকুয়ালস টু 3 মানে কি √3 স্কয়াৰ হলে 3 পাওঁ। মানে স্কয়াৰ দি √, কেনসেল হৈ যায়। ঠিক আছে, এইখিনি বস্তু তোমালোকে চাগে নিশ্চয় জানাই, নাজানিলে জানি লোৱা। তাৰপিছত চোৱা ইয়াতে আমি কি পাম? এতিয়া এইটো সমান চিন হ'ব। তাৰপিছত ইয়াতে পাম ওপৰত 5 তলত 4, তাৰপিছত যোগ 4 4 গুণে 16, তলত হ'ব 3 বিয়োগ 1। এইটোৱে পাম। তলত কি আছে? 4 আৰু 4 লসাগু হ'ব 4। আমি যদি এইটো ডাইৰেক্ট লসাগু লওঁ তেনেহ'লে ইয়াত 1 যোগ 3 আমি এইটো পালোঁ। তাৰপিছত চোৱা ইমান দীঘলীয়াকে নামি যাব এইটো প্ৰশ্নটো, উত্তৰটো সৰি। তাৰপিছত কি হ'ব? এই 4টো আৰু এই 3টো ইয়াৰে লসাগু লোৱা, ইয়াৰ তলত একো নাই মানে ইয়াৰ তলত 1 আছে হ'ল। এইখিনি বস্তু তোমালোকে নিশ্চয় গম পালা। তাৰপিছত ইয়াতে চোৱা 4 আৰু 3 লসাগু হ'ব 12। 4 আৰু 3 লসাগু হ'ব 12। তেতিয়াহ'লে আমি ইয়াতে কি চাব পাৰোঁ? আৰু এইটো চোৱা 4ৰে যদি আমি 12ক কাটো কিমান বাৰ পাম? 3। এই 3ৰ লগত আকৌ এই 5 পূৰণ কৰিলে কিমান পাম? 15 হয়নে? এই 15টো আমি ক'ত লিখিম? এতিয়া 15টো আমি লিখিম ইয়াতে। যোগ এতিয়া এই 3ৰে 12 কাটিলে কিমান হ'ব? 4 লগত 16 পূৰণ কৰিলে 16 4 গুণে 64 হ'ল। তাৰপিছত
এইটো হৈ গ'ল। তো একেৰে আমাৰ 12 কাটা নাযায়, তো 12 এক গুণে কিমান হ'ব -12। তলত কি থাকিল 3 একে 4 আৰু এইটো 4। তাৰপিছত ইয়াতে কি আছে, এইটো আৰু এইটো যদি আমি ইয়াতে কাটো, ইয়াতে পাম আমি 3, হয়, এইটো সমান চিন। তাৰপিছত তলত ৰৈ গ'ল 4, ওপৰত কি ৰ'ব 15 পৰা যদি 12 গুচি যায় কি থাকিব 3, তো 64 আৰু 3 যোগ কৰিলে কিমান হ'ব, এই 15 পৰা 12 বিয়োগ কৰা কিমান পাবা ইয়াতে 3 প্লাছ ইয়াতে কিমান আছে, এইটো 64টো আছে, ইয়াতে বহুৱাই দিয়া 64 কিমান পাবা 69, হয়নে? তো 69 যিহেতু পাবা, তাৰপিছত আমাৰ ইয়াতে কি লিখিম 69, অ'কে 69। তাৰপিছত তলত কি আছে 3, তাৰ তলত আকৌ আছে এইফালে 4 আৰু তলত 1, আমাৰ এইটো আছে। এতিয়া আমি কি কৰিম, আৰু অলপ উল্টাই দিম। আৰু অলপ উলটাই দিলে কি হৈ যাব চোৱা, আৰু অলপ উল্টাই দিলে কি হ'ব 69, এইটো তাৰপিছত তলত আছে 3 পূৰণ 1/4, আমি এইটো পাম। 3 দি কাটা যায়, আকৌ 3 দি 69 কাটিলে কিমান পাব 3 2 গুণে 3 3 গুণে 23 বাৰ, আৰু কাটা নাযায়, তেনেহ'লে ওপৰত থাকিব 23, তলত থাকিব 4, তেনেহ'লে এইটো হ'ব উত্তৰ। তো আমাৰ ইয়াতে কেলকুলেশ্যনত অলপ মিষ্টেক আছে। কি মিষ্টেক হৈছে চোৱা, ইয়াতে 64 হে আছে, হয়নে? তো 64 তাৰ লগত যদি আমি 3 যোগ কৰোঁ কিমান হ'ব 69 নাহে, ইয়াতে কিমান হ'ব 67, তেনেহ'লে এইটো কাটা নাযাব, এইটো কাটা নাযাব, কাটা নেগেলি আৰু এইটো 67 থাকিব। তো 67 হ'লে আমি 4 দিও নাযায় 3 দিও নাযায়, তেনেহ'লে তলত 23 নাহে, ইয়াতে কি আহিব 67 আৰু তলত আহিব 12, ঠিক আছে 67 তলত 4 3 গুণে 12, এইটো হ'ব উত্তৰ। অলপতে মিষ্টেকটো ক'ৰবাত হৈ আছিলে। এতিয়া আমি আহোঁ 5 নম্বৰ, তাৰপিছত আমি আহোঁ 6 নম্বৰলৈ। হ'ব 6 নম্বৰ। 6 নম্বৰটো ঠিক সেই ধৰণে এইটো কামটো কৰিব লাগে। প্ৰথমতে কি হৈছে cosec 30, মই মানটো বহাই দিওঁ নেকি ডাইৰেক্ট। cosec 30, sin 30 কিমান আছিলে, sin 30 আছিলে হাফ, cosec 30 হ'লে 2/1, মানে কি আছিলে 2 আছিলে, এইটোৰ মানটো আছিলে, হয়নে নহয়? তো আমি এইটো কি বুজি পালো এতিয়া, sin cos tan জানিলে বাকীখিনিৰ মানটো উল্টা হয়, তেনেহ'লে cosec 30 মান আমি কি ল'ব পাৰো 2 প্লাছ cosec 60, sin 60 কি আছিলে √3/2 আছিলে, তেনেহ'লে ইয়াৰে উল্টাটো 2/√3 প্লাছ 2/√3। cosec 90, sin 90 কি আছিলে sin 91, cosec 90 1, তাৰপিছত ডাইৰেক্ট sec 0, cos 0 কি আছিলে 1 আছিলে, তো sec 0 1 হ'ব, প্লাছ sec 30, sin 30 কি আছিলে sin 30 √3/2 আছিলে, তেনেহ'লে তাৰে উল্টাটো আহিব কি 2/√3 আহিব sec 30, তেনেহ'লে কি হ'ব
2/√3 তাৰপিছত প্লাছ sec 60 আৰু cos 60 ডিগ্ৰী cos 60 ডিগ্ৰীৰ মান কিমান আছিলে হাফ তেনেহ'লে ইয়াৰে উল্টাটো কি হ'ব 2/1 তেনেহ'লে এইটো পাম তেনেহ'লে ওপৰত পাম 2 হ'ল এতিয়া যদি আমি এইটো ব্ৰেকেটত দিওঁ ইয়াতে কি বা ডিফাৰেন্স পাইছে নেকি এইটো এনসাৰটো কি আহিব 1 আহিব এনসাৰটো বেছিক ক্যালকুলেশনত যাবই নালাগে বেছিক ক্যালকুলেশনত নাযায় আমি 1 আনিব পাৰো আমি আৰু এটা লাইন বাৰু তোমালোকৰ সুবিধাৰ কাৰণে মই আৰু এটা লাইন লিখি দিছো তো ওপৰটো কি লিখা আছে 2 + 2/√3 + 1 মানে এটো দিয়া তলৰটো চোৱাচোন তলৰটো যদি আমি হজাই দিওঁ 2 + 2/√3 + 1 আমি লিখিব পাৰো নে যদি পাৰো তেতিয়া হলে ই পেহিৰ ঘৰত যাব দুজনে হয়নে নহয় যেতিয়া পেহিৰ ঘৰত যাব ইয়াৰ দুটাই কাটটা কলে কি থাকে 1 থাকিব এনসাৰটো তো এটো হ'ব ইয়াৰে তোমালোকে নিশ্চয় বুজি পালা ইয়াতে আমি প্ৰশ্নবোৰৰ লগত কেনে ধৰণে ডিল কৰিব লাগে হয়নে এটো হ'ব এনসাৰ 1 তাৰ পিছত এতিয়া আমাৰ আৰু কি আছে এতিয়া 2 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা ওকে যথাৰ্থতা উল্লেখ কৰা মানে প্ৰথমতে আমাক কি দিয়া আছে আমি যাও বাৰু যথাৰ্থতা আমি উল্লেখ কৰিবই লাগিব নহলে তোমালোকে কেনেকৈ এটো আকৌ এমসিকিউত ঢালে কিন্তু দিয়া তোমালোকৰ এমসিকিউ কৰি থকা নহয় এটো 2 1030 হয়নে 1030 ডিগ্ৰী মান কিমান হয় sin 30 হাফ আৰু cos 30 √3/2 আছিলে তো এটো কাটা গলে কি আছিলে 1/√3 আছিলে 1030 ৰ মান তেতিয়াহলে পূৰণ বা ব্ৰেকেটত দিয়া 1/√3 তলত কি হ'ব মই ডাইৰেক্ট মানটো বহুৱাই দিলো ইয়াৰে মানটো ইয়াতে বহুৱাই দিলো তাৰ পিছত 1 + 10 স্কয়াৰ 30 তেনেহলে 1 + 10 স্কয়াৰ আছে ন 30 ডিগ্ৰী 1/√3 স্কয়াৰ এটো হল তাৰ পিছত ইয়াতে আমি কি পাও 2/√3 পাম মই অলপ ডাঙৰকৈ লিখিব লাগিব ইয়াতে মই কি পাম 2/√3 তাৰ তলত পাম 1 + 1/3 আমি এটো পাম কাৰণ এটো স্কয়াৰ আছে স্কয়াৰ থাকিলে √/√/ কেনসেল হৈ 3 আহি যাব হয়নে তেতিয়া হলে আমাৰ ইয়াতে আৰু কি পালো এখিনি পাই গলো তাৰ পিছত ইয়াতে আৰু কি আছে আমি যদি ইয়াতে চাও তলৰ এইটো বস্তুক চোৱা তলৰ এইটো বস্তু আমি লসাগু লৈ কামটো সম্পূৰ্ণ কৰিব পাৰো তো লসাগু লৈ যদি সম্পূৰ্ণ কৰা যায় তেতিয়াহলে আমি ইয়াতে কি লব পাৰো ওপৰতো 2 তলত হ'ব √3 থাকিবই হয়নে নহয় এটো সমান চিন থাকিবই ইয়াৰ তলত আমি কি লিখিব পাৰিম তলতো 3 থাকিব তাৰ পিছত কি হ'ব 3 * 3 + 1 তেনেহলে আমাৰ ইয়াতে কি থাকিল ইয়াতে থাকিল প্ৰথমতে সো আমি ইয়াতে চাই লওঁ 2/√3 হয়নে তাৰ তলত থাকিব 4/3 এইখিনি থাকিলে তাৰ পিছত আমি যদি আৰু আহো আৰু অলপ যদি ওপৰলৈ যাওঁ তোমালোকক বুজাবৰ কাৰণে মই ইমান দীঘলীয়া লাইনটো লৈছো তেনেহলে মই ইয়াতে কি কৰিব পাৰো 2√3 চাৰিটা আছে পূৰণ কৰি দিব পাৰো পূৰণ কৰিলে তলৰ দুটাহে উল্টি যাব তো তলৰ দুটা উল্টি গলে কি আহিব ওপৰত আহিব 3 তলত আহিব 4 তেতিয়া হলে 2 ৰে 4 কাটিলে 2 বাৰ আকৌ 3 ৰে √3 ৰে 3 কাটিলে ইয়াতে √3 পাম ঠিক আছে √3 পাম তেতিয়া হলে ইয়াতে আমাৰ কি পালো √3/2 √3/2 যদি পালো তেতিয়া হলে এতেকে √3/2 ইয়াতে কোনটোৰ ডিগ্ৰীত আছে চোৱা ইয়াতে যেটো অপচন দিছে sin 60 ৰ মান কিমান হয় √3/2 cos 60 ৰ মানটো হাফ হয় tan 60 ৰ মানটো বেলেগ হ'ব হয়নে নহয় tan 60 ৰ মান কিমান হয় √3 হয় অকল sin 30 হাফ হয় তেনেহলে sin 60 এ হ'ব অপচন তেনেহলে ইয়াতে অপচন কি আছে sin 60 ডিগ্ৰী তেতিয়াহলে sin 60 ডিগ্ৰী হলে
আমি তলত লিখি দিম এতেকে কি হ'ব এইটো sin 60 ডিগ্ৰী হ'ব হৈছে এতেকে sin 60 ডিগ্ৰী কাৰণ তুমি যেটো মান পালা সেই মানটো ইয়াতে পাই গলা হয় না নহয় এই মানটো বাকিখিনিৰ লগত নিমিলিব নহয় বাকিখিনিৰ লগত যদি নিমিলে তেতিয়াহলে এটোই হ'ব এনসার হৈছে সো এইটো কিমান দীঘলীয়াকৈ আহি গল ইয়াতে ওকে কথা নাই তাৰপিছত আমি আহো 2 নম্বৰ 2ৰ 2 এই অপশনখিনি আমি আগতে নলোৱাকৈ কামটো কৰিব পাৰো কিন্তু লৈ লওঁ আমাৰ এটোত কি আহে এটো চাই লওঁ আমি হয়নে ইয়াতে আমাক দিয়া আছে যে 1 minus 10 square 45 10 45 ডিগ্ৰী আমি জানো 10 45 ডিগ্ৰীৰ মান কি হয় 1 হয় সদায় আমি এটো জানো ঠিক আছে তেতিয়াহলে আমি কি লিখিম 1 minus 10 square 45 মানে 1 ৰ স্কয়াৰ 1 1 plus 1 ৰ স্কয়াৰ 1 equals to কিমান বুলি কৈছে হয়নে তেতিয়াহলে 1 minus 1 কি হ'ব ওপৰত তো প্লাস 1 minus 1 ক্যান্সেল তেনেহলে ওপৰত থাকিল 0 তলত থাকিল 1 plus 1 2 equals to 0 তেনেহলে ইয়াতে কি হ'ব আমি 0 টো দিব পাৰো অপশন নম্বৰ ডি হয় না নাই 1090 কি হয় 1090 ডিগ্ৰী ইনফিনিটি নে 1090 ডিগ্ৰী কি হ'ব ইনফিনিটি হ'ব sin 45 to half sin 45 1 by root over 2 হ'ব তেনেহলে অপশন নম্বৰ হ'ব ডি আমি যেটো এতিয়া দেখা পাই আছো তেনেহলে অপশন নম্বৰ যদি ডি হয় তলত লিখি দিম এবা এটো দিলেও হৈ গল কাৰণ sin ৰ মানটোৰ কথা সোধা নাই মানে মানটো আহি পোৱা নাই তো সেই কাৰণে আমি ইয়াতে কি কৰিম এটোৱে এনসার দি দিম মই ভাবো এইখিনিত তোমালোকৰ ক্লিয়াৰ হৈছে এটা 3 আৰু 4 এইবিলাক কিন্তু তোমালোকৰ যে গোট পৰীক্ষা হে গোট পৰীক্ষাত কিন্তু কাটে হা প্ৰশ্ন তোমালোকে অলপ মনোযোগেৰে চাবা অলপ ঘুৰাই পকাই দি কাটিব কিন্তু বস্তুটো মানটো হয়তো ঘুৰাই দিব ইয়াতে কি দিছে sin 2a equals to 2 sin of a সত্য যেতিয়া a এর মান কি হ'ব বাহ sin 30 ডিগ্ৰী যদি লয় আৰু দুয়োফালে সমান বুলি কৈছে তেতিয়াহলে আমি যদি কি কৰো চোৱা sin twice a সমান 2 sin of a আমি এটো পাতি ললো this implies আমি এতিয়া এটোত কি লব পাৰো আমি LHS আৰু RHS বেলেগ বেলেগ কৰিলে কৰো নেকি মানবোৰ নহয় এক লগত কৰি লৈও বহিব পাৰি চোৱা sin of 2a সাইনৰ মান যদি আমি এটো বহাই লওঁ হয়নে সাইনৰ মান যদি আমি এটো বহাই লওঁ তেতিয়াহলে আমি ইয়াতে কি কৰিম sin 2 into 0 2 into 2 পূরণ 0 equals to 2 sin 0 ডিগ্ৰী কিন্তু এটো 0 ডিগ্ৰী তেতিয়াহলে আমাৰ ইয়াতে কি হ'ব sin 0 ডিগ্ৰী equals to 2 sin 0 0 হয় না নহয় তেনেহলে 0 equals to 0 এটো হৈ গল আমি যদি চোৱা তোমালোকৰ মনত এতিয়া 30 45 আহিব পাৰে তো আমি কৰি চাও ঠিক আছে এনে ট্রাই কৰি চাও এতিয়া মই ডাইৰেক্ট ইয়াতে a এর মান বহাই দিম sin 2 হয়নে into 30 ডিগ্ৰী into 30 ডিগ্ৰী equals to 2 sin 30 ডিগ্ৰী তেতিয়াহলে আমাৰ ইয়াতে কি হ'ব sin 30 ডিগ্ৰী মানে 3 দুগুণে 6 60 তেনেহলে এটো কি হ'ব sin 60 ডিগ্ৰী equals to 2 sin 30 ডিগ্ৰী মানবোৰ বহাই চোৱা sin 60 কিমান হয় √3/2 সমান 2 into sin 30 কিমান হ'ব হাফ sin 30 হাফ হলে কি হ'ব এটো মান কাটা যাব আৰু এটো সমান নহব
√3/2 = 1 হ'ব জানো? এইটো সমান নহয় কেতিয়াও, হয়নে? এইটোৰে কথা কৈছে, ঠিক আছে? তো এইখিনি বস্তু ইয়াতে থাকক নেকি, মই থাকিবলৈ দিছোঁ। এই বস্তুটো ইয়াতে যদি থাকি যায় তো তোমালোকৰ কাৰণে অলপ সুবিধা হ'ব। যেতিয়া ধৰা এইটো বস্তু মই PDF প্ৰভাইড কৰি দিওঁ, তো PDFটো যেতিয়া মই দি দিম, হয়তো কাৰোবাক লাগিলে মই দিলোঁ, তেতিয়া তোমালোকে বুজিব পাৰিবা ইয়াতে সোনকালে, ঠিক আছে? তো এইটো হৈ গ'ল। তো তেনেহ'লে ইয়াতে আমাৰ লাষ্টত আৰু হেৰি আছে, এটা অপশ্যন আছে, এতেকে দিব লাগিব নহয়। তেতিয়াহ'লে আমি ইয়াতে কি লিখিম? এতেকে অপশ্যন নম্বৰ হ'ব A, 0 ডিগ্ৰী। এইটোৱে হ'ব এনচাৰ। আমি আহোঁ 2 নম্বৰৰ লাষ্ট পাৰ্ট। 4 নম্বৰ, 2 নম্বৰৰ 4। 2 নম্বৰৰ 4টোত কি কোৱা আছে আমি এইটোও চাওঁ। কি দিয়া আছে যে 1030 মান কি পাইছিলোঁ? 1/√3 পাইছিলোঁ, হয়নে? আমি এইটো পাইছিলোঁ 1030 মান। তেনেহ'লে তোমালোকৰ যদি 3 ডিভাইডেড বাই 1 মাইনাছ 1/√3 হোল স্কুৱেৰ, মানে 10 স্কুৱেৰ আছে ন, হোল স্কুৱেৰ হ'ল। তাৰপিছত ইয়াতে কি হ'ব চোৱা, 2 আৰু তলত হ'ব √3। ইয়াতে কি হ'ব 1 মাইনাছ 1/3। তো চেম আহিলে। ইয়াতে মানবোৰ এতিয়া কি আহে আমি এইটোও চাওঁ। তো এইটো যদি বেছি তলত নাযাওঁ, আমি ইয়াতে কাষৰত কৰোঁ আৰু এটা লাইন লৈ যাওঁ, হয়নে? তাৰপিছত আমি কাষত আহি আছোঁ। 2 ইয়াতে হ'ব √3, তলত আহিব কি? তলত হ'ব 3, ইয়াতে হ'ব 3 মাইনাছ 1 হ'ল। এইটো আহিল। তাৰপিছত যদি চোৱা ইয়াতে কি হ'ব, অলপ দীঘলীয়া হৈ যায়, সেইকাৰণে মই কাষৰতে কৰি দিছোঁ। তাৰপিছত ইয়াতে কি হ'ব, 2√3। তাৰপিছত ইয়াতে আহিব 2/3। তাৰমানে ইয়াতে কি হ'ব, 2√3 ইনটু 3/2। আমি এইটোৱে পালোঁ মানটো। তেতিয়াহ'লে এই 2ৰে 2ক কাটি দিলোঁ। আকৌ √3ৰে এইটো 3 কাটিলে কি পাম? ইয়াতে √3 পাম। মানে তোমাৰ এইটো বস্তু ডাইৰেক্ট 3টো নাকাটি ইয়াতে আমি কি কৰিব পাৰোঁ? √3 বহুৱাই দিব পাৰোঁ। সেইকাৰণে বেলেগ কালাৰ দি লিখি দিলোঁ। তাৰপিছত ইয়াতে আমি কি পালোঁ এতিয়া? √3। তেনেহ'লে এতেকে ইয়াৰে মানটো কি পাম? 10 কিমান হ'ব? √3 থাকিলে ইয়াতে √3 মান কি পালোঁ? cos sin tan নিমিলে দেখোন বস্তুটো। tan 60 ডিগ্ৰীৰ মান কি হ'ব? ঠিকে আছে, tan 60 √3/1 আহে, মানে কি হয়? √3 হয়, হয়নে? এতেকে কি হ'ব এইটো? tan 60 ডিগ্ৰী। tan 60 ডিগ্ৰী মানে অপশ্যনটো কি হ'ব? চি। তেনেহ'লে এইটো মই অলপ দূৰত কৰি দিছোঁ। অপশ্যনটো হ'ব চি, tan 60 ডিগ্ৰী। তো এইখিনি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। আজি MCQ খিনি আলোচনা কৰা হ'ল। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।